অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নী ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে শিৰত কিন্তু সেন্দুৰকণ নলয়। বিভিন্ন ফটোত দেখিছোঁ, আমাৰ ওচৰত ফটোও আছে। সামাজিক মাধ্যমৰ পৰা এইখিনি ফটো আমি ৰাখিছোঁ। আমাৰ ওচৰত ফটোও আছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নী ৰিণিকী শৰ্মা ডাঙৰীয়ানীয়ে শিৰত সেন্দুৰকণ নলয়। আচলতে ছেইণ্ট মেৰিজ স্কুলত পঢ়া এয়াই তেওঁ খ্ৰীষ্টান মিছনাৰী স্কুলত পঢ়া এয়া আচলতে ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীৰ গাত প্ৰভাৱ পৰিছে নেকি? তেওঁ যে স্বামীজন জীয়াই থকাৰ অৱস্থাটো পাছতো শিৰত সেন্দুৰকণ নলয়, এয়া আচলতে খ্ৰীষ্টান মিছনাৰী স্কুলত পঢ়ি অহা প্ৰভাৱ পৰা নাইতো। কিয়নো তেওঁ খ্ৰীষ্টান মিছনাৰী স্কুলত পঢ়ি অহাৰ কাৰণেই শিৰত সেন্দুৰকণ নলয় নেকি? পাহৰি গ'ল নেকি সনাতন সভ্যতা সংস্কৃতি? পাহৰি গ'ল নেকি তেওঁ যে অসমীয়া এজনী বোৱাৰী? মাটি বাৰী সম্পত্তিৰ কাৰণে ইমান লোভ নেকি? নাজানো বাৰু হয়নে নহয়, আমি আৰু সৰু ল'ৰাহে, জানিবলৈ মন যায় খ্ৰীষ্টান মিছনাৰী স্কুলত পঢ়িলে মাটি বাৰী সম্পত্তিৰ ওপৰত ইমান লোভ হয় নেকি? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নী ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীৰ কথা বিভিন্ন সময়ত খ্ৰীষ্টান লোকসকলে সামাজিক মাধ্যমত আগবঢ়াই আছে। বিভিন্ন সময়ত তেওঁৰ নামটো উদ্দেশ্য কৰি সামাজিক মাধ্যমত ভিডিঅ' বনাই আছে যে ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী ছেইণ্ট মেৰিজ স্কুলত পঢ়ি আহিছে, তেওঁ প্ৰাক্তন ছাত্ৰী। এতিয়া কথাটো হৈছে ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী ছেইণ্ট মেৰিজত পঢ়িছে, ঠিক আছে। অসমৰ অসমীয়া এজনী বোৱাৰীয়ে শিৰত সেন্দুৰকণ স্বামীজন জীয়াই থকাৰ অৱস্থাত লয় নে নলয়, এইটো প্ৰশ্ন অসমৰ ৰাইজলৈ এটা প্ৰশ্ন যে স্বামী জীয়াই থকাৰ অৱস্থাত নিজৰ পত্নীয়ে শিৰত সেন্দুৰকণ লয় নে নলয়, অসমীয়া বোৱাৰী এজনীয়ে সেইখন সেন্দুৰ লয় নে নলয়, ভাৰতীয় বোৱাৰীয়ে সেই সেন্দুৰকণ লয় নে নলয়, এইটো প্ৰশ্ন আমাৰ অসমৰ ৰাইজলৈ। যদিহে লয়, যদিহে স্বামী জীয়াই থকাৰ অৱস্থাত শিৰত সেন্দুৰ লয়, তেনেহ'লে আমি বিভিন্ন সময়ত দেখি আহিছোঁ, সামাজিক মাধ্যমত বিভিন্ন ফটো দেখিছোঁ, ভিডিঅ' দেখিছোঁ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নী ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে শিৰত কিন্তু সেন্দুৰকণ নলয়। বিভিন্ন ফটোত দেখিছোঁ, আমাৰ ওচৰত ফটোও আছে। সামাজিক মাধ্যমৰ পৰা এইখিনি ফটো আমি ৰাখিছোঁ। আমাৰ ওচৰত ফটোও আছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নী ৰিণিকী শৰ্মা ডাঙৰীয়ানীয়ে শিৰত সেন্দুৰকণ নলয়। এই যে বাৰম্বাৰ যে তেওঁৰ নামটো উল্লেখ কৰি আছে সামাজিক মাধ্যমত, যে খ্ৰীষ্টান লোকসকলে বাৰম্বাৰ তেওঁক উদ্দেশ্য কৰি পেলাই যে ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীক যে উদ্দেশ্য কৰি বিভিন্ন সময়ত যে তেওঁৰ নামটো উল্লেখ কৰি আছে, ছেইণ্ট মেৰিজ স্কুলত পঢ়ি অহা প্ৰাক্তন ছাত্ৰী বুলি বিভিন্ন সময়ত যে তেওঁৰ নামটো উল্লেখ কৰি আছে, এটা কথা আচলতে সত্য নেকি যে ছেইণ্ট মেৰিজ স্কুলত পঢ়িয়ে ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে শিৰত সেন্দুৰকণ ল'বলৈ পাহৰি গ'ল? তেওঁলোকে যিখিনি কথা সামাজিক মাধ্যমত কৈ আছে, যিখিনি মন্তব্য ৰাখি আছে যে বিভিন্নজন ছেইণ্ট মেৰিজ স্কুলত পঢ়িছে, বিভিন্নজন অসমৰ ডনবস্কত পঢ়িছে, এই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নী যে ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী যে ছেইণ্ট মেৰিজ স্কুলত পঢ়ি আহিছে প্ৰাক্তন ছাত্ৰী, আচলতে ছেইণ্ট মেৰিজ স্কুলত পঢ়া এয়াই তেওঁ খ্ৰীষ্টান মিছনাৰী স্কুলত পঢ়া এয়া আচলতে ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীৰ গাত প্ৰভাৱ পৰিছে নেকি? তেওঁ যে স্বামীজন জীয়াই থকাৰ অৱস্থাটো পাছতো শিৰত সেন্দুৰকণ নলয়, এয়া আচলতে খ্ৰীষ্টান মিছনাৰী স্কুলত পঢ়ি অহা প্ৰভাৱ পৰা নাইতো। এইটো প্ৰশ্ন অসমৰ ৰাইজে এয়া বিচাৰ কৰিব। আৰু যদিহে আমি এটা কথা কৈ দিওঁ যে ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী আমাৰ বাইদেউৰ লগত কোনো ব্যক্তিগত শত্ৰুতা নাই। ব্যক্তিগত শত্ৰুতা তেওঁৰ লগত, ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীৰ লগত ব্যক্তিগত শত্ৰু কোনো নাই, একো নাই আমাৰ। কিন্তু এই যে বাৰম্বাৰ যে তেওঁৰ নামটো উল্লেখ কৰি আছে খ্ৰীষ্টান লোকসকলে, যে খ্ৰীষ্টান মিছনাৰী স্কুলত পঢ়ি আহিছে, বিভিন্ন সময়ত যে সামাজিক মাধ্যমত যে ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীৰ নামটো যে উল্লেখ কৰি আছে, সেইবাবে সেই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কিয়নো তেওঁ খ্ৰীষ্টান মিছনাৰী স্কুলত পঢ়ি অহাৰ কাৰণেই শিৰত সেন্দুৰকণ নলয় নেকি? পাহৰি গ'ল নেকি সনাতন সভ্যতা সংস্কৃতি? পাহৰি গ'ল নেকি তেওঁ যে অসমীয়া এজনী বোৱাৰী? আচলতে আমি মনত পেলাই দিবহে বিচাৰিছোঁ
আমি আপোনাক উদ্দেশ্যি কোনো শত্ৰুতা কৰিব আমাৰ নাই, কোনো ব্যক্তিগত শত্ৰুতা নাই, কিন্তু আপোনাক এইখিনি কথা আমি মনতহে পেলাই দিব বিচাৰিছোঁ। আপুনি যে এগৰাকী অসমীয়া বোৱাৰী, আচলতে এয়া ছেইণ্ট মেৰিজ স্কুলত পঢ়া, এয়া ডন বস্ক'ত পঢ়া, এয়া আচলতে অসমীয়াৰ গাত, ভাৰতীয় সভ্যতা সংস্কৃতিৰ গাত প্ৰভাৱ পৰিছে। ছেইণ্ট মেৰিজত পঢ়া প্ৰভাৱ পৰিছে, ডন বস্ক'ত পঢ়া প্ৰভাৱ পৰিছে। এয়া তেওঁলোকৰ খ্ৰীষ্টান মিছনাৰীসকলৰ কেনেকৈ গ্ৰাস কৰি পেলাই, কেনেকৈ ভাৰতীয় সভ্যতা সংস্কৃতি নষ্ট কৰিছে, কেনেকৈ সনাতন সত্তা নষ্ট কৰিছে, অসমীয়াত্ব নষ্ট কৰিছে, এয়া সৰু এটা উদাহৰণ। আৰু সেইকাৰণেই মাটি বাৰী সম্পত্তিৰ কাৰণে ইমান লোভ নেকি নাজানো বাৰু, হয়নে নহয়। আমি আৰু সৰু ল'ৰাহে, জানিবলৈ মন যায় খ্ৰীষ্টান মিছনাৰী স্কুলত পঢ়িলে মাটি বাৰী সম্পত্তিৰ ওপৰত ইমান লোভ হয় নেকি। যদি লোভ নহয়, আমি নাজানো, আমি সৰু ল'ৰা, আমাক এইখিনি কথা বুজাই দিব, যিহেতু আমি বুজি পোৱা নাই। কিন্তু এই যে বাৰম্বাৰ নামটো উল্লেখ কৰি আছে, সেইবাবে সেই কথাখিনি ক'বলগীয়া হৈছে।